আত্মিক শান্তিৰ ক্ষেত্ৰত, আত্মজ্ঞানৰ ক্ষেত্ৰত, সত্যস্থ হোৱাৰ ক্ষেত্ৰত সমস্যা প্ৰদান কৰা, সমস্যা লৈ অনা, বিভিন্ন আন্তৰিক, বাহ্যিক, শাৰীৰিক, মনোবৈজ্ঞানিক, সূক্ষ্ম, স্থূল, মিঠা, কঠোৰ, পথপ্ৰস্তুকাৰী প্ৰভাৱৰ পৰা, তত্ত্বৰ পৰা, অভ্যাসৰ পৰা, পৰিৱেশৰ পৰা বিবেকী হৈ সুস্থ দূৰত্ব বজাই ৰাখিবই লাগিব আমি। তাকেই নকৰাকৈ যদি আমি সেইসমূহৰ দিশেই গতি কৰি থাকোঁ বিবেকহীন হৈ, আৰু সেইসমূহৰ সৈতেই সংলগ্ন হৈ থাকোঁ, সত্যস্থ হোৱাই নহ'ব, আত্মিক শান্তিৰ সৈতে এক হোৱাই নহ'ব, আত্মজ্ঞানৰ যাত্ৰা সুচাৰুৰূপে চলোৱাই নহ'ব। ফলত অহংকাৰ আৰু মজবুত হৈ গৈ থাকিব, অহংকাৰকেই পৰম সত্য বুলি মানি থকা হ'ব, আৰু পৰম সত্য কি হয় সেয়া জনাই নহ'ব। আৰু যদি জনা হয়ও বৰ ফুপুলা তথাকথিত জ্ঞানহে আহৰণ কৰা হ'ব সত্যৰ নামত, কিন্তু মিথ্যাতেই লাগি ধৰা হ'ব। বুজিব লাগিব আমি যিমান সম্ভৱ বিবেকী হৈ, যিমান সম্ভৱ চালি জাৰি চাই, যে আন্তৰিক জগততেই হওক বা বাহ্যিক জগততেই হওক এনে বিভিন্ন উৎস আছে, এনে বিভিন্ন তত্ত্ব আছে যিসমূহে মিথ্যাক সত্য বুলি প্ৰমাণিত কৰিবলৈ চেষ্টা কৰি থাকে। সেইসমূহৰ পৰা সুস্থ দূৰত্ব বজাই ৰাখি সেইসমূহক সাক্ষিত্বৰ ভিত্তিত চাই সেইসমূহৰ গোলাম নোহোৱাকৈ সত্যস্থ হ'ব লাগিব আমি। নিজৰ প্ৰকৃত পৰিচয়ৰ সৈতে এক হ'ব লাগিব আমি। নহ'লে মিথ্যাকেই সত্য বুলি ভাবি তাতেই সোমাই থাকি বন্দী হৈ থাকিম আমি, আৰু সেই বন্দী হৈ থকা অৱস্থাকেই বিভিন্ন অজুহাতেৰে বঢ়িয়া বুলি কৈ থাকিম আমি, ভাবি থাকিম আমি। ফলত সমস্যা বাঢ়ি গৈ থাকিব। বুজিব লাগিব আমি।